নমস্কাৰ দৰ্শকসকল মোৰ নাম অদ্দিকা আজি মই আপোনালোকৰ লগত এনে এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ আহিছো যেটো কেৱল শুনাৰ যোগ্যই নহয় ই প্ৰতিটো চিন্তা আৰু প্ৰতিটো দৃষ্টিভংগীকো জুকাৰি যাব বিষয়টো হ'ল আদৰৰ আজি আমি এনে এজন সাধুৰ কথা কম আজিৰ দিনত যেতিয়া মানুহে সাধু শব্দটো শুনে তেতিয়াই তেওঁলোকৰ মনত সন্দেহৰ বীজ এটা গজি উঠে তেওঁলোকে ভাবে সাধু মানে ভণ্ড দীঘল দাড়ি দীঘল জটলা চুলি গেৰুৱা কাপোৰ পিন্ধা আৰু কেৱল ধন ঘটাৰ বাবে ব্যৱসায় সৰু লৰা ছোৱালীও এইটো ভাবি সাধু হৈ পৰে যে এইটোৱেই আটাইতকৈ ডাঙৰ ব্যৱসায় আটাইতকৈ সহজ ব্যৱসায় য'ত কেৱল নাম আৰু চেহেৰাৰ জৰিয়তে কোটি টকা জমা কৰিব পৰা যায় কিন্তু আজি সাধু ৰামপাল গুৰু মহাৰাজে এই ভ্ৰান্ত ধাৰণাটোকে সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে তেওঁ আকৌ এবাৰ সাধু শব্দটোৰ প্ৰকৃত অৰ্থ উন্মোচন কৰিছে এতিয়া সাধু মানে কেৱল বেশভূষা স্বাৰ্থসিদ্ধি নহয় সাধু হ'ল সেইসকল যিয়ে যিকোনো মূল্যতে মানৱতাৰ সেৱা কৰে ভোকাতুৰক খাদ্য যোগান ধৰে নিভস্যসকলক আশ্ৰয় দিয়ে প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়ত সহায় কৰে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰমাণিত কৰিলে যে প্ৰকৃত সাধু তেওঁৱেই যি ধৰ্ম আৰু ভক্তিৰ নামত নহয় বৰঞ্চ মানৱতা সেৱা আৰু সত্যৰ নামত কাম কৰে তেওঁ সমাজখনক দেখুৱাই দিলে যে প্ৰকৃত সাধু সেইজন যি নিজেই কৰ্মৰ দ্বাৰা তিনা উদাহৰণ হৈ পৰে আৰু নিজৰ তত্ত্বজ্ঞানৰ জৰিয়তে অন্ধবিশ্বাস নিৰ্মূল কৰে আজি সন্ত ৰামপাল গুৰু মহাৰাজে জনসাধাৰণৰ আগত সাধু শব্দটোৰ প্ৰকৃত অৰ্থ উন্মোচন কৰিলে যে কেৱল কথাৰ ফুলজাৰিৰে কোনো সাধু নহয় বৰঞ্চ কথামতে কাম কৰাজন হৈছে আচল সাধু এই কাৰণেই তেওঁ সমাজৰ চিন্তাধাৰা সলনি কৰি মিছলীয়া ভণ্ডবোৰক উদঙাই দিলে আজি আমাৰ সমাজত ধৰ্মৰ আঁৰত নিজৰ ব্যৱসায় চলোৱা বহু লোক আছে তেওঁলোকে ডাঙৰ ডাঙৰ আশ্ৰমত বাস কৰে কোটি কোটি মূল্যৰ ধন সঞ্চয় কৰিছে আৰু দান বৰঙনিৰ নামত ৰাইজৰ পৰা ধন লয় কিন্তু যেতিয়া সমাজ সংকটৰ সন্মুখীন হয় তেতিয়া তেওঁলোক সকলো নোহোৱা হৈ যায় আজিও আমাৰ ভাৰতবৰ্ষত কিছুমানৰ খাবলৈ অন্ন নাই কোনোবা বেমাৰীৰ হাতত ঔষধ নাই কোনো দুখীয়াৰ মূৰৰ ওপৰত চালি নাই আৰু এই তথাকথিত গুৰুসকলে শীততাপ নিয়ন্ত্ৰিত কোঠাত প্ৰবচন কৰিয়েই আছে মই সুধিব বিচাৰো কি এনেকুৱাই নেকি প্ৰকৃত সাধু মঞ্চত ধৰ্ম প্ৰচাৰ কৰি তাৰ পিছত পৰ্দাৰ আঁৰত ভণ্ডামিত লিপ্ত হোৱা কোনোবাই আমাৰ পথ প্ৰদৰ্শক হ'ব পাৰেনে নাই নোৱাৰে প্ৰকৃত সাধুজন তেওঁহে যি ধৰ্মৰ নামত নহয় মানৱতাৰ নামত কাম কৰে আৰু আজি মই যিজন সাধুৰ কথা কৈ আছো তেওঁ হৈছে সন্ত ৰামপাল গুৰু মহাৰাজ যিজনৰ প্ৰতিটো কথাই শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত যিয়ে নিজৰ জীৱনৰ জৰিয়তে প্ৰমাণ কৰিলে যে ভক্তি কেৱল পূজা নহয় সেৱাও সন্ত ৰামপাল গুৰু মহাৰাজে আমাক কৈছে যে মুখ্য কোনো অলিক কল্পনা নহয় এয়া হৈছে গীতাত স্পষ্টকৈ লিখা সত্য গীতাৰ অধ্যায় 17 শ্লোক 23ত কোৱা হৈছে ওম তৎ সৎ এই তিনিটা মন্ত্ৰ জপ কৰাটোৱেই পৰমাত্মা লাভৰ একমাত্ৰ উপায় আৰু গীতাৰ অধ্যায় 15 শ্লোক 4ত কোৱা হৈছে তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞান লাভ কৰিলেহে এজন সাধকে পৰম পদ অৰ্থাৎ মুখ্য লাভ কৰিব পাৰে আজিৰ যুগত তত্ত্বদৰ্শী সন্ত মাত্ৰ এজনেই সন্ত ৰামপাল গুৰু মহাৰাজ তেওঁ কৈছে যে পৰমাত্মা হৈছে কবীৰ চাহাব যাৰ উল্লেখ বেদ গীতা বাইবেল কুৰাণ আৰু সকলো ধৰ্মগ্ৰন্থত আছে লগতে তেওঁ কয় যে ভক্তি অন্ধবিশ্বাসৰ ওপৰত নহয় প্ৰমাণৰ ওপৰত ভিত্তি কৰি হ'ব লাগে আৰু যেতিয়া তেওঁ এই সত্যক সকলোৰে আগত দাঙি ধৰিলে তেতিয়া ভুৱা গুৰুবোৰৰ ভেটি কঁপিব ধৰিলে যিসকলে ধৰ্মৰ নামত ব্যৱসায় কৰি আছিল যিয়ে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে নিৰীহ জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছিল আৰু নিজৰ সাম্ৰাজ্য ৰক্ষা কৰিব বিচৰা ভণ্ডসকল তেওঁলোকে একেলগে সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছিল কিন্তু সত্য কেতিয়াও মচিব নোৱাৰি আজি সত্য সকলোৰে আগত সন্ত ৰামপাল গুৰু মহাৰাজ সকলো গোচৰতে নিৰ্দোষী বুলি প্ৰমাণিত হৈছে কিন্তু ক্ষুধাৰ বিৰুদ্ধে যুঁজিবলৈ আটাইতকৈ ডাঙৰ পদক্ষেপ অন্নপূৰ্ণ অভিযানো আৰম্ভ কৰিছিল য'ত ভোক আছিল তাত খাদ্যৰ হাত পালেগৈ য'ত মৃতদেহ ঢাকিবলৈ কাপোৰ নাছিল তাত কাপোৰে হাত পাতিলে য'ত ল'ৰা ছোৱালীয়ে স্কুললৈ যাব নোৱাৰিলে
তাত শিক্ষাই ঠাই পালে। য'ত ঘৰ নাছিল তাত এটা ছাল পালেগৈ। সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্লোগান হ'ল ৰুটি, কাপোৰ, শিক্ষা, চিকিৎসা আৰু মকান প্ৰত্যেক গৰীব মানুহলৈ দিয়াজন কবিৰ ভগৱান। লাখ লাখ অসহায় পৰিয়ালৰ জীৱনত নতুন আশা জগাইছে। এয়াই হৈছে সত্য সেৱা, সত্য ভক্তি, যি কাম কেৱল সন্ত ৰামপাল গুৰু মহাৰাজে কৰিছে। যেতিয়া হাৰিয়ানাত শতাধিক গাঁও বানপানীত ডুবি গ'ল, যেতিয়া চৰকাৰ আৰু সংগঠনসমূহে কেৱল বিবৃতি দিয়াৰ বাহিৰে আন একোৱেই নকৰিলে, তেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশত তেওঁৰ শিষ্যসকলে এনে এক কাম কৰিলে, যি আজি কোনো সংগঠনে কৰিব পৰা নাই, ভৱিষ্যততো কৰিব নোৱাৰিব। তেওঁলোকে 15-15 HPৰ মটৰ, বহু ফুট দৈৰ্ঘ্যৰ পাইপ, টেণ্ট, খাদ্য সামগ্ৰী, ঔষধ সকলো বানপীড়িত লোকলৈ পঠাই দিলে। কোটি কোটি টকাৰ স্থায়ী সহায় প্ৰদান কৰা হৈছিল। শতাধিক কৃষক পৰিয়ালক উদ্ধাৰ কৰা হৈছিল। বহু গাঁৱলৈ সাহায্য সামগ্ৰী পঠোৱা হৈছিল। আৰু এই সকলো কাম কোনো প্ৰচাৰ নকৰাকৈ কেৱল মানৱতাৰ নামত কৰা হৈছিল। এই সত্য সেৱাৰ সন্মানত ৰোহতকৰ মহম অঞ্চলৰ 24খন খাপ পঞ্চায়তে তেওঁক দিলে মানৱ ৰক্ষক সন্মান। যি স্থানত আগতে ৰাজনৈতিক সভা অনুষ্ঠিত হৈছিল, সেই স্থান আজি সত্য আৰু মানৱতাৰ শব্দেৰে গুঞ্জৰি উঠিল। সন্ত ৰামপাল গুৰু মহাৰাজে কৈছে, এদিন মোৰ সন্তানসকল শিক্ষিত হ'ব, তেতিয়া জনতাই নিজৰ বুদ্ধিৰে নিৰ্ধাৰণ কৰিব কোন সঁচা, কোন মিছা। আজিৰ দিনত ঠিক সেইটো সময় আহিছে। এতিয়া সকলোৱে প্ৰমাণ বিচাৰে, কাৰণ তেওঁ সম্পূৰ্ণ জ্ঞান জনতাৰ আগত দি ৰাখিছে। পুথিৰ মাজেৰে আৰু সত্যৰ সৎসংগৰ জৰিয়তে এতিয়া কোনো ভণ্ড লুকাব নোৱাৰে। সত্য এতিয়া সকলোৰ আগত প্ৰকাশ পাইছে। তেতিয়া ভাবক, কোন সঁচা সন্ত? সেইজন যি মঞ্চত বহি নাটক কৰে, নে সেইজন যি জেলৰ ভিতৰৰ পৰাই দেশৰ সেৱা কৰে? সেইজন যি কোটি কোটি টকাৰ সাম্ৰাজ্য গঢ়ে, নে সেইজন যি কোটি কোটিজনৰ হৃদয়ত সত্যৰ জ্যোতি জ্বলায়? সন্ত ৰামপাল গুৰু মহাৰাজ সেই সন্ত, যি প্ৰমাণৰে কথা কয়, সেৱাৰে শিক্ষা দিয়ে আৰু সত্যৰ বাবে সংগ্ৰাম কৰে। তেওঁক কোনো সন্মানৰ প্ৰয়োজন নাই, কাৰণ তেওঁ নিজেই পূজনীয়, তেওঁ নিজেই পৰমাত্মা। এতিয়া সময় হৈছে আমি মিছা প্ৰদৰ্শন আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱাৰ আৰু শাস্ত্ৰভিত্তিক ভক্তি গ্ৰহণ কৰাৰ। সন্ত ৰামপাল গুৰু মহাৰাজে দেখুৱাই দিয়া পথেৰে আগবাঢ়ি যাওঁ আহক। তেওঁ লিখা জীৱনৰ সুগম পথ নামৰ পুথিখন নিশ্চয় পঢ়িব। তাত আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আছে।